আপোনালোকে গম পাইছে যে দুলীয়াজনত কি পৰিৱেশ হৈছে। স্বতঃস্ফূৰ্তভাৱে ৰাইজসকলে তেওঁলোকে বন্ধ কৰি দিছে। ৰাইজসকলে সম্পূৰ্ণ সহায় কৰিছে, সহযোগিতা কৰিছে। আমাৰ বিৰলাচি থানা সৈনিকসকলে ইতিমধ্যে জানে যে 190জন সৈনিক আটক কৰিছে। এই যে অসমীয়াৰ ওপৰত যে বৰ্বৰতা, আমি এইটো কেতিয়াও সহ্য নকৰোঁ। আৰু আমাৰ নেতা যিজন শৃংখল চলিহা, তেখেতক যোৱাৰ আগতে আটক কৰিছে। তেখেতে ঘটনাস্থলী যোৱাৰ আগতে আৰক্ষীয়ে আটক কৰি লৈছে। এইটো কেনেধৰণৰ কথা হ'ব? আটক কৰিব লাগে কাক আৰু আটক কৰিছে কাক? গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে আমাৰ নেতা শৃংখল চলিহাক এৰাই দিয়ক। আৰু এই যিজন তনুচাহী বুলি যুৱতী আছে, যিজন তনুচাহী বুলি মহিলা আছে, তেওঁলোকে যিটো ভাষ্য কৈছে, তেওঁ যে কি কৈছিলে, মানে কি আমাৰ হেৰিক নিদিওঁ, মানে খাব নাপাওঁ আৰু কি খানেৱালা দালালে, সেইবোৰ কাক কৈছে? আপোনাক কৈছে, মোক কৈছে, প্ৰত্যেকজন অসমীয়াক কৈছে। অনা অসমীয়া সেনেকুৱা ধৰণৰ আমাৰ ওপৰত মন্তব্য দিব, আমি কিয় সহ্য কৰিম? বিৰলাচি থানা সেই ক্ষেত্ৰত আমি কোনোদিনে সহ্য নকৰোঁ। আৰু নলবাৰী জিলা সমিতিৰ পৰা সেই তনুচাহী আৰু মিণ্টু শইকীয়াক আমি সকীয়াই দিছোঁ। অতি শীঘ্ৰে তেওঁলোকে ক্ষমা খোজক আৰু অতি শীঘ্ৰে আৰক্ষীৰ ওচৰত তেওঁ আত্মসমৰ্পণ কৰক। নহ'লে অন্যথা আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি তেখেতসকলৰ ওপৰত আমি ব্যৱস্থা ল'ম। এইটো আপোনালোকক আমি সংবাদ মাধ্যমৰ যোগেৰে অনুৰোধ জনাওঁ। মই বিৰলাচি থানা নলবাৰী জিলা সমিতিৰ আজি আমি জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ বিষয়বৰ উপস্থিতিত আমি নলবাৰী সদৰ আৰক্ষীৰ ওচৰত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। এই এজাহাৰখন হ'ল যে বিৰলাচি থানা কেন্দ্ৰীয় সমিতি অসমৰ যি আমাৰ সংগঠন, সেই সংগঠনটোৰ ওপৰত দুলীয়াজনৰ যি BN সিং তেল ডিপু আছিল, পেট্ৰল তেল ডিপুৰ পৰিচালক মিণ্টু শইকীয়া নামৰ এজন ব্যক্তিয়ে আমাৰ কেন্দ্ৰীয় নেতৃত্ব তথা বিৰলাচি থানা অসম সংগঠনটোৰ ওপৰত তেওঁ যি এটা বক্তব্য আগবঢ়াইছিল, সেই বক্তব্যৰ অনুসাৰে 7 কোটি টকাৰ দাবী জনোৱা বুলি তেওঁ এটা ভিত্তিহীন তথা অসাংবিধানিক অপৰিপক্কত তেওঁ এটা বিষয়টো জনাইছিল। সেই বিষয়টোৰ ওপৰত আমি আজি নলবাৰী জিলা সমিতিয়ে নলবাৰী আৰক্ষী চকীত আমি এজাহাৰ এখন দাখিল কৰিছোঁ মিণ্টু শইকীয়াৰ ওপৰত। আৰু তেওঁৰ যি কলংক জাপি দিছিল, সেই জাপি দিয়াৰ পৰিপ্ৰেক্ষিতত জনমানসগত সংগঠনটোৰ ভাৱমূৰ্তিৰ ক্ষেত্ৰত যি তেওঁ এটা ব্যৱস্থা কৰিছিল, আমি সেই ক্ষেত্ৰত প্ৰথমতে বিৰলাচি থানা নলবাৰী জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। বিৰলাচি থানা অসম নলবাৰী জিলা সমিতিৰ তৰফৰ পৰাই মিণ্টু শইকীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপুনি এজন অসমীয়া খিলঞ্জীয়া হৈ আপুনি কি যুক্তিত অনা অসমীয়াৰ আপুনি আঁঠুকাঢ়ি সেই অনা অসমীয়াৰ ওচৰত আত্মসমৰ্পণ কৰি বিৰলাচি থানা অসম সংগঠনটোৰ ওপৰত আপুনি ভিত্তিহীন মনেহেজা এটা আপুনি বিষয় এটা উত্থাপন কৰিছিল। গতিকে আপোনাক আমি সকীয়াই দিছোঁ। আৰু এই বিষয়টোৰ লগত আৰু এটা কথা জনাব বিচাৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আছিল সন্মানীয় শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া, তেখেতকো এই বিষয়টোৰ লগত সাঙুৰ খাই তথা ৰাজনৈতিক অভিসন্ধি কৰি এক ৰাজনৈতিক পৰিপ্ৰেক্ষিত জাল ৰচি তেখেতকো এই বিষয়টোৰ লগত সাঙুৰ খাই তেখেতকো এটা ভিত্তিহীন মনেসজা গোচৰত জাপি দিছিল। তো আমি সেই ক্ষেত্ৰত অসম চৰকাৰৰ ওচৰত আমি এটা দাবী জনাব বিচাৰিছোঁ যে অসমৰ অসমীয়া যি সাহিত্য, সেই সাহিত্যৰ দপদপনি ৰখাৰ স্বাৰ্থত, অসমত অসমীয়া খিলঞ্জী হোৱাৰ স্বাৰ্থত এজন অনা অসমীয়াৰ হকে অনা অসমীয়া যি কয় তাকে ক'ব, সেই কথাটোত আমি কোনো পধ্যেই আমি গ্ৰহণযোগ্যতা নাভাবোঁ। শৃংখল চলিহাক এৰেষ্ট কৰিছে, হয়। কি ক'ব? আমাৰ যি কেন্দ্ৰীয় নেতৃত্ব তথা আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনিক বিষয়া শৃংখল চলিহা ডাঙৰীয়া, তো তেওঁক আজি ৰাতিপুৱাৰ ভাগত যি আটক কৰিছিল, সেই ক্ষেত্ৰত আমি অসম চৰকাৰৰ ওচৰত তথা অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰত আমি অনুৰোধ জনাইছোঁ, আমি আহ্বান জনাইছোঁ যে তেখেতৰ যি জনসমাগমৰ ক্ষেত্ৰত অসমৰ অসমীয়া সাহিত্য আৰু খিলঞ্জীয়া স্বাৰ্থত যি তেখেতে প্ৰতিবাদমুখী আহ্বান ৰাখিছিল, সেই আহ্বানক ভয় কৰি আমাৰ অসম আৰক্ষীয়ে অসম চৰকাৰৰ দ্বাৰাই দুলীয়াজানস্থিত তথা ডিমৌ আৰক্ষী, ডিব্ৰুগড় আৰক্ষীৰ দ্বাৰাই তেখেতক আটক কৰা হৈছিল। কিন্তু আটক কৰিলে বুলি যি প্ৰতিবাদী সত্তা, সেই সত্তাক কোনোদিন কোনো কাৰণত বন্ধ নহয়, প্ৰতিবাদ অব্যাহত থাকিব। আৰু আমিও নলবাৰী জিলা সমিতিয়ে আমিও এই ক্ষেত্ৰত আজিৰ পৰা আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু সেইকাৰণে আমি প্ৰথমতে আমাৰ যি বিশ্বাস আৰু সততাৰ ওপৰত যি আস্থা নলবাৰী প্ৰশাসনৰ ওচৰত, নলবাৰী আৰক্ষীৰ ওচৰত আমি প্ৰথমতে এজাহাৰখন আমি দাখিল কৰিছোঁ।
আৰু আজিৰ সংবাদ মাধ্যমৰ বিবৃতিৰ যোগে আমি এটাই আহ্বান ৰাখিছোঁ, এটা অনুৰোধ ৰাখিছোঁ যে মিণ্টু শইকীয়াক আপোনালোকে সোনকালে কৰাপ্ত কৰক আৰু আমাৰ যি নেতা শৃংখল চলিহা ডাঙৰীয়া, সেই শৃংখল চলিহা ডাঙৰীয়াক অতি সোনকালে বিনা চৰ্তে মুক্তি দিয়ক। নহ'লে আমিও নলবাৰী জিলা সমিতিয়ে এই ক্ষেত্ৰত কিন্তু বহি নাথাকোঁ। আমিও কাৰ্যসূচী আমি গণতান্ত্ৰিকভাৱে অহাকালিৰ পৰা হাতত ল'বলৈ বাধ্য হ'ম। খিলঞ্জীয়াসকল আছে, খিলঞ্জীয়াসকলে যি অনা অসমীয়াৰ লগত কৰ্মৰত অৱস্থাত আছে, অসমৰ প্ৰতিটো চুকে কোণে যি অসমীয়া খিলঞ্জীয়াসকল কৰ্মৰত কৰি আছে, তেওঁসকলক মই এটা আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকৰ নিজৰ আৱেগ অনুভূতিটো জাগ্ৰত কৰক। কাৰণ কিয় আমাৰ যদি অসমীয়া ভাষাৰ অসমত অসমীয়া দবদবে নাথাকে, তেতিয়াহ'লে অনা অসমীয়া কিন্তু আমাক ইতিমধ্যেই বহু শতাংশ গ্ৰাস কৰি পেলাইছে। গতিকে আপোনালোক আহ্বান জনাইছোঁ অসমৰ অসমীয়া ভূমিপুত্ৰসকলক যে আপোনালোকে এই অনা অসমীয়াবিলাকক বেছি সুযোগ নিদিব, কাৰণ এওঁলোকে বেছি সুযোগ পালে এওঁলোকে পাৰিলে আমাৰ মূৰৰ ওপৰত বহিব চেষ্টা কৰিব। আৰু শেষত মই এটি কথাত আৰু আহ্বান জনাব বিচাৰিছোঁ যে দুলীয়াজনীস্থিত যি অনা অসমীয়া আছে তেওঁলোকলৈ আহ্বান যে আপোনালোকে জানি লোৱা ভাল যে অসমত অসমীয়া খিলঞ্জীয়া, এই অসমীয়া খিলঞ্জীয়াৰে সন্তান, এই অসমীয়া খিলঞ্জীয়াৰে তেজ মূলা গাভৰু আছে, নবীন চন্দ্ৰ বৰদলৈ আছে, পিয়লি ফুকন আছে, মণিৰাম দেৱান আছে। ইয়াত কিন্তু অসমত অসমীয়া সন্তানৰ যি তেজ, সেই তেজক কিন্তু আপোনালোকে ৰোধ কৰিব নোৱাৰিব। আপোনালোক সাৱধান হওক। ধন্যবাদ। জয় অসম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।